Good morning students. Once again welcome back to the class. Last class আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই চ্যাপ্টাৰটোৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহৰনো কাৰণ কি ইয়াৰ প্ৰথমটো কাৰণ আমি আলোচনা কৰিছিলোঁ। আজি আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ কাৰণটো আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে লাষ্ট ক্লাছত আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰথম কাৰণটোৰ বিষয়ে যি আলোচনা কৰিছিলোঁ সেইখিনি পুনৰ এবাৰ চমুকৈ ৰিকেপ কৰি লওঁ বলাচোন। আৰু লাষ্ট ক্লাছত আমি পাইছিলোঁ প্ৰথম কাৰণটো যে সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ বা লিটাৰেচি ৰেট হ'ল 73.18% আৰু পুৰুষৰ 78.81%। ইয়াৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ হ'ল 67.27%। এতিয়া এই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে শিক্ষাৰ অভাৱৰ বাবে নহয়, জ্ঞানৰ অভাৱৰ বাবেহে আমাৰ মাজত বৰ্তমান সময়তো অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ জীয়াই আছে বা এইসমূহে আমাৰ সমাজখনক দিনে দিনে অৱনতিৰ ফাললৈ ঠেলি দিছে। আজিৰ পৰা বহু বছৰ আগে যেতিয়া আনুষ্ঠানিক শিক্ষা নাছিল, তেতিয়াও কিন্তু শিক্ষিত নোহোৱা অসমীয়া সমাজৰ লোকসকলৰ চিন্তাধাৰা খুব আধুনিক, উন্নত আৰু বিজ্ঞানসন্মত আৰু বৈপ্লৱিক আছিল। তাৰে উদাহৰণ পাঠটো দাঙি ধৰা হৈছিল শ্ৰী শ্ৰী শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ বিষয়ে। এই বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱ দৰ্শনৰ মূল মন্ত্ৰ আছিল মানৱতা, যি দৰ্শন আজিও মানুহে বন্দনা কৰি আহিছে বা মানুহে আজিও যাৰ খুব প্ৰশংসা কৰি আহিছে। এতিয়া বৰ্তমান সময়ত সংঘটিত হোৱা অমানৱীয় কাৰ্যকলাপসমূহৰ কাৰণটো হ'ল অনিয়ন্ত্ৰিত আৱেগ, তাৰমানে ইম'শ্যনবিলাকক কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে। আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই বৰ্তমান সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আৰু বৰ্তমান প্ৰজন্মই এই নিজৰ আৱেগসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা প্ৰধান কাৰণ হ'ল অধ্যয়ন বিমুখিতা, তাৰমানে পঢ়া শুনা কৰিবলৈ যি ইচ্ছা সেই ইচ্ছা নথকাৰ বাবে। মানুহে শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। এতিয়া ইয়াত অধ্যয়ন কৰা মানে স্কুললৈ গৈ পঢ়া শুনাৰ কথা কোৱা নাই। মানুহে আনুষ্ঠানিক ফৰ্মেল এডুকেশ্যনৰ উপৰিও যেতিয়া আমি বিভিন্ন গ্ৰন্থ আমি পঢ়োঁ, বিভিন্ন গ্ৰন্থৰ গভীৰলৈ গৈ আমি সেইবিলাক চৰ্চা কৰোঁ, তেতিয়া আমাৰ মাজত জ্ঞান বৃদ্ধি পায়। আমাৰ মাজত সমাজৰ প্ৰতি যি দায়িত্ববোধ, সমাজ এখনৰ প্ৰতি যি ভাল কাম কৰাৰ যি মনোভাৱ, সেই মনোভাৱক আমাক গঢ় দি তোলে। কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মই কেৱল চাকৰি কৰিবৰ বাবে, কেৱল টকা উপাৰ্জনৰ বাবেহে শিক্ষাৰ প্ৰয়োজন বুলি ভাবে, যাৰ ফলশ্ৰুতিত কিতাপৰ অন্যান্য গ্ৰন্থ পঢ়া শুনা কৰাৰ প্ৰতি অন্য বিভিন্ন সমাজৰ হিত চিন্তা কৰাৰ বাবে যিসমূহ গ্ৰন্থই আমাক অনুপ্ৰেৰণা যোগায়, সেই কিতাপসমূহ পঢ়া শুনা নকৰাৰ বাবেই বৰ্তমান যুৱ প্ৰজন্মৰ মাজত এই নিজৰ আৱেগসমূহক নিয়ন্ত্ৰণ কৰিব পৰাৰ ক্ষমতা কমি আহিছে আৰু সমাজত দিনে দিনে উশৃংখলতাৰ সৃষ্টি হৈছে। চ' ডিয়াৰ ষ্টুডেণ্টছ, এইকেইটাই আছিল প্ৰথম পেৰাগ্ৰাফটোত প্ৰথম কাৰণটোত আলোচনা কৰা কথা। আজি আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বিতীয় কাৰণটো, তৃতীয় কাৰণটো আৰু চতুৰ্থ কাৰণটো আলোচনা কৰিম। এতিয়া তোমালোকে প্ৰত্যেকেই পেজ নম্বৰ 39ৰ একেবাৰে শেষৰ পেৰাগ্ৰাফটো চাই যাবা আৰু মই যেতিয়া ডিফিকাল্ট ৱৰ্ডবিলাক যেতিয়া আণ্ডাৰলাইন কৰিবলৈ ল'ম, তোমালোকে আণ্ডাৰলাইন কৰি যাবা আৰু মিনিংবিলাকো মনত ৰাখিবলৈ চেষ্টা কৰিবা। দ্বিতীয় কাৰণটো হ'ল প্ৰত্যেক মানুহেই নিজৰ স্বভাৱ, চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে। তাৰমানে আমি প্ৰত্যেকেই সৰুকালৰ পৰাই যিবিলাক শিক্ষা পাই আহিছোঁ সেইবিলাকে, বা মানুহে নিজৰ স্বভাৱজাত আমাৰ নেচাৰতেই তেনেকুৱা আছে, বা আমি লাইফৰ পৰা যিবিলাক শিক্ষা পাইছোঁ সেইবিলাকে মানুহক সদায় একোটা ইনচিডেণ্ট, সন্মুখত সংঘটিত হোৱা একোটা ঘটনাক সদায় আমি বিশ্লেষণ কৰিবলৈ, আমি ভাল বেয়া চিন্তা কৰিবৰ বাবে, ভাল বেয়া বিচাৰ কৰাৰ বাবে আমি ক্ষমতা লাভ কৰোঁ। ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক হ'ব নে নেতিবাচক হ'ব সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত। এতিয়া সেই যে একোটা ঘটনা সংঘটিত হ'ল, তোমাৰ বিচাৰ, তোমাৰ চিন্তা পজিটিভ হ'ব নে নিগেটিভ হ'ব, সেই কথাটো কমপ্লিটলি ডিপেণ্ড কৰিব তোমাৰ ঘটনাটো চোৱাৰ যি দৃষ্টিভংগী, তোমাৰ কমপ্লিটলি তোমাৰ নিজৰ থিংকিঙৰ ওপৰত। আচলতে প্ৰতিটো কথাই
ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে আৰু আমি প্ৰত্যেকটো কথাৰ মাজতে সদায় পজিটিভ কিবা এটা বিচাৰিব জানিব লাগে আৰু আমি সদায় পজিটিভ দৃষ্টিৰে চাব লাগে তেতিয়াই প্ৰতিটো সমস্যাৰ সমাধান হয় খুব সহজ আৰু শান্তিপূৰ্ণভাৱে আৰু তেতিয়া আমি যিকোনো ডিফিকাল্ট সিচুৱেশ্যনতে যেতিয়া আমি পজিটিভ কিবা এটা বিচাৰিব জানিম তেতিয়াই কামটো বা প্ৰবলেমটো খুব সোনকালে আৰু পিছফুলি সলভ হৈ যায় কিন্তু ভোগ সৰ্বস্ব অধ্যয়ন বিমুখ গভীৰ চিন্তাৰে নিজক উজলাব নোৱাৰা আজিৰ প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত ঘটনাবোৰ প্ৰায় নেতিবাচক দৃষ্টিভংগীৰে চায় আৰু ভোগ সৰ্বস্ব মানে কেৱল নিজে খোৱাৰ কাৰণে নিজে বিলাসিতা কৰাৰ কাৰণে বা পঢ়া শুনাৰ প্ৰতি আগ্ৰহী নোহোৱা গভীৰ চিন্তা কৰিব নজনাৰ বাবে মানুহবিলাক আজিকালি সন্মুখত যিবিলাক ঘটনা দেখে সেই ঘটনাবিলাকক সদায় নিগেটিভলি লয় বা নিগেটিভ কিবা এটা কমেণ্ট কৰে বা জাজ কৰি পেলায় ইতিবাচক চিন্তা কৰিব নোৱাৰা সমাজক পংগু সমাজ বুলি গণ্য কৰা হয় আৰু যিখন ছ'চাইটিত যিবিলাক মানুহে যিকোনো কথাক পজিটিভলি লৈ পেলাই পজিটিভ এটা সলিউশ্যন উলিয়াব নোৱাৰে সদায় জাজমেণ্ট ৰং জাজমেণ্ট দিয়ে তেনেকুৱা সমাজ এখনক সদায় হেণ্ডিকেপ ছ'চাইটি বা পংগু সমাজ বুলি নাম দিয়া হয় সদায় নেতিবাচক কথা শুনি আমনি লাগি মানুহে ভাবিবলৈ বাধ্য হৈছে সমাজত ভাল খবৰ নোহোৱাই হ'ল নেকি আচলতে ছ'চাইটিত যিবিলাক ঘটনা ঘটি থাকে আমি সেই সমস্যাবিলাক সলভ কৰিবলৈ চেষ্টা নকৰোঁ সদায় নিজৰ এটা অপিনিয়ন দি নিজৰ এটা ৰং জাজমেণ্ট দি পেলাই আমি ঘটনাবিলাকক আমি বেয়াকৈ দেখুৱাওঁ যাৰ ফলস্বৰূপে আমাৰ এনেকুৱা অনুভৱ হয় আজিকালিৰ সময়ত ভাল ঘটনা নোহোৱাই হ'ল চাৰিওফালে কেৱল বেয়াই হৈ আছে আচলতে সমাজত ভাল কাম বহুত হৈ আছে নেতিবাচক খবৰৰ ভিৰৰ মাজত সেইবোৰ হেৰাই গৈছে আৰু মানুহে যিবিলাক খবৰ দিয়ে সেই নিগেটিভ খবৰবিলাক বেছি হোৱাৰ কাৰণে মানুহৰ নিগেটিভ থিংকিং নিগেটিভ দৃষ্টিভংগীৰ কাৰণে নিগেটিভ জাজমেণ্টৰ কাৰণে ভাল খবৰবিলাক নিগেটিভিটিয়ে সদায় ঢাকি পেলাইছে আৰু পজিটিভ বস্তুবিলাক সদায় দূৰতে আঁতৰ হৈ ঢাক খাই থাকি গৈছে সকলোৱে এবাৰৰ বাবে যদি ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে তেনেহ'লে ফলাফলবোৰো ইতিবাচক হ'ব আৰু যদি আমি প্ৰত্যেকেই যদি এবাৰৰ বাবে হ'লেও আমি পজিটিভ চিন্তাক যদি আমি ইম্পৰ্টেঞ্চ দিবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে এই যিবিলাক ৰিজাল্ট সেই ৰিজাল্টবিলাকো লাহে লাহে পজিটিভ হৈ পৰিব হেৰাই যাব সমাজৰ পৰা সকলো নেতিবাচক চিন্তা আৰু ধাৰণা আৰু যিবিলাক ছ'চাইটিত যিবিলাক নিগেটিভ থিংকিং আছে নিগেটিভ বিলিভছ আছে সেইবিলাক লাহে লাহে নাইকিয়া হৈ যাব লগে লগে অপ্ৰীতিকৰ অমানৱীয় ঘটনাবোৰো সমাজত নঘটা হ'ব আৰু তোমালোকে চাবাচোন কেনেকৈ স্প্ৰেড হৈ চাবা আজিৰ পৰা প্ৰায় 4-5 বছৰৰ আগত যদি আমি মন কৰোঁ তেতিয়াহ'লে নিউজত দিয়া বেয়া খবৰবোৰৰ তুলনামূলকভাৱে সংখ্যা কম আছিল কিন্তু বৰ্তমান সময়ত তুমি নিউজ চেনেলটো খুলিলেই কেৱল তুমি বেয়া ঘটনাই দেখিবলৈ পাবা গতিকে যদি আমি এই বেয়া ঘটনাবিলাক পৰিৱেশন কৰাৰ সলনি আমি যদি ভাল খবৰবিলাক প্ৰচাৰ কৰিবলৈ লওঁ তেতিয়াহ'লে নিজে অটোমেটিকেলি এই বেয়া ঘটনাবিলাকৰ পৰিমাণ কমি যাব সেইবিলাকৰ চৰ্চা যেতিয়া কমি যাব মানুহৰ পৰা সেইবিলাক প্ৰেক্টিছো কমি যাব আৰু লাহে লাহে এনেকুৱা ঘটনাবিলাক সমাজত নঘটা হৈ পৰিব তৃতীয় কাৰণটো হ'ল যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে দেখা গৈছে ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে সেই দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ পৰা নেতিবাচক কাম কৰে নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম কাজ তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে এনে কাৰ্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে এতিয়া দেখা গৈছে যে সৰু নিজৰ সৰু স্বাৰ্থ পূৰণৰ বাবে নিজৰ সেলফিশনেছৰ বাবে কি কৰা হৈছে যিবিলাক ৰেছপন্সিবিলিটি লোৱা ছ'চাইটিৰ যিকোনো ৰেছপন্সিবিলিটি লোৱা মানুহবিলাকে কি কৰা হৈছে নিগেটিভ কাম কৰিবলৈ আৰম্ভ কৰিছে বা যিসকলক লিডাৰ আমি চুজ কৰোঁ লিডাৰশ্বিপত থকা লিডাৰৰ পজিশ্যনত থকা মানুহবিলাকে যেতিয়া বেয়া কাম কৰে তেওঁলোকক ফ'ল' কৰা তেওঁলোকৰ পিছৰ চাম মানুহে এই বেয়া কামবিলাক কৰিবলৈ আৰম্ভ কৰে ফলস্বৰূপে এইবিলাকেই সমাজখনৰ কাৰণে ক্ষতিকাৰক হৈ পৰে চতুৰ্থ কাৰণটো হ'ল শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ ট্ৰেভেল কৰা ফুৰিবলৈ যোৱা ভ্ৰমণৰ যোগেদি মানুহে নজনা কথা জানে বিভিন্নজনৰ লগত পৰিচয় ঘটে ভ্ৰমণে মনৰ পৰিধি বহল কৰে ভিতৰত যোগাযোগ ব্যৱস্থা
ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয় মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? অন্ধবিশ্বাসী হোৱাৰ কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। কিন্তু ভিতৰুৱা অঞ্চলতো প্ৰচণ্ড আশাবাদী যোগাত্মক চিন্তাৰ মানুহ নোহোৱা নহয়। সংখ্যাত কম হ'ব পাৰে, সেই মানুহখিনিয়ে ঠাইখনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে। আৰু তেনেকুৱা আমি ঘটনা প্ৰায়ে দেখা পাওঁ। কেতিয়াবা হয়তো যিকোনো আমি ৰিয়েলিটি শ্ব'ত তেনেকুৱা লোকসকলক মাতি আনি সন্মানিত কৰা আমি দেখা পাওঁ। বা তোমালোকে যদি কৌন বনেগা কৰ'ৰপতি KBC যদি চাইছা, KBCৰ অনুষ্ঠানতো আমি দেখা পাওঁ তেনেকুৱা বহুত ভাৰতবৰ্ষৰ চুকে কোণে তেনেকুৱা ভাল ভাল কাম কৰি থকা সাধাৰণ মানুহসকলৰ সৈতে আমি তেওঁলোকৰ বিষয়ে জানিব পাৰোঁ। গতিকে তেনেকুৱা মানুহ অনেক আছে। সংখ্যাত তাকৰ হ'লেও কিন্তু ভাল মানুহ এতিয়াও হেৰাই যোৱা নাই। গতিকে আমি ভ্ৰমণ কৰিব লাগে। আমি যদি ট্ৰেভেল কৰোঁ, আমি ভ্ৰমণ কৰিলে বিভিন্ন দেশ যেতিয়া ভ্ৰমণ কৰিম, বিভিন্ন ঠাই যেতিয়া ভ্ৰমণ কৰিম, সেই ঠাইখনৰ মানুহবিলাকৰ লগত যেতিয়া আমি নিজৰ কথা বতৰা, নিজৰ থিংকিংবিলাক আমি এক্সচেঞ্জ কৰিম, তেতিয়া আমি অনেক জ্ঞান লাভ কৰিব পাৰিম। আৰু ইয়ে আমাক এটা ব্ৰড মাইণ্ড হ'বলৈ আমাক এটা স্পেচ দিব, আমি চান্স পাম। আৰু তেতিয়াই লাহে লাহে আমি ছ'চাইটিখনৰ কাৰণে পজিটিভ কিবা এটা কৰাৰ যি অনুপ্ৰেৰণা বা উৎসাহ, সেই উৎসাহ আমি পাম। আৰু সেই ঠাইখনৰ যিবিলাক অন্ধবিশ্বাসী আৰু কুসংস্কাৰ হোৱাৰ ইও এটা প্ৰধান কাৰণ বুলি কৈছে। কাৰণ একোখন ঠাইত যদি সোমাই থাকে, একেখিনি মানুহৰ লগত সদায় সময় কটায়, নতুন নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সুবিধা নাপায়। গতিকে কেনেকৈ আৰু দুটা কথা শিকিব, কেনেকৈ দুটা অধিক জ্ঞান লাভ কৰিব পাৰিব? আৰু যদি জ্ঞান লাভ নকৰে তেতিয়াহ'লে কেনেকৈ উন্নতি হ'ব? আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ দিনে দিনে বাঢ়ি যোৱাৰ ইও এটা কাৰণ। গতিকে তোমালোকে যেতিয়া সুবিধা পোৱা, তোমালোকৰ মা দেউতাৰ লগত, তোমালোকৰ যিকোনো ৰিলেটিভছসকলৰ লগত যেতিয়াই সুবিধা পোৱা, একোটা বছৰত এবাৰ হ'লেও এখন ঠাই ভ্ৰমণ কৰাৰ বাবে সদায় পৰিকল্পনা হাতত ৰাখিবা। চাবা ইয়ে তোমালোকক ভৱিষ্যতে ভাল মানুহ হোৱাত বহুখিনি বৰঙণি আগবঢ়াব। চ' ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ চতুৰ্থ কাৰণটোলৈকে আলোচনা কৰিলোঁ। আৰু আজিৰ ক্লাছত আমি পালোঁ যে দ্বিতীয় কাৰণটো, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বিতীয় কাৰণটো আছিল মানুহৰ মাজত পজিটিভ চিন্তা, পজিটিভ থিংকিং নাইকিয়া হৈ যোৱাৰ বাবে, মানুহবিলাকে কেৱল নিগেটিভ চিন্তা কৰি থকাৰ বাবে, আনৰ প্ৰতি সততে ৰং জাজমেণ্ট কৰি দিয়াৰ বাবেই আমাৰ সমাজত এই সমস্যাবিলাকে আজিও গা কৰি আছে। আৰু যেতিয়াৰ পৰা মানুহে পজিটিভ হ'বলৈ ধৰিব, তেতিয়াৰ পৰাই এই নিগেটিভ যিবিলাক কথা, সেই নিগেটিভ কথাবিলাকৰ চৰ্চা নোহোৱা হৈ গ'লে সমাজৰ পৰা এটা সময়ত ইও লাহে লাহে নাইকিয়া হৈ যাব আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহো লুপ্ত হ'ব। তৃতীয় কাৰণটো হ'ল, যিবিলাক লোকে সমাজৰ কাৰণে কিবা এটা কৰাৰ দায়িত্বত আছে, তেওঁলোক লিডাৰ হৈ আছে। গতিকে এই লিডাৰবিলাকে যেতিয়া নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ৰাইজৰ অহিত কৰি নিজক কেৱল ধনী কৰাৰ কথা চিন্তা কৰে, এনেকুৱা মনোভাৱৰ কাৰণেও কিন্তু আমাৰ সমাজখনত বৰ্তমান সময়তো উন্নতি কৰিব পৰা নাই। অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ আজিও জীয়াই আছে। চতুৰ্থ কাৰণটো আমি পাইছিলোঁ, আমি ভ্ৰমণ কৰিব লাগে। গাঁও অঞ্চলৰ বা বিভিন্ন পিছপৰা ঠাইৰ লোকসকলে ভ্ৰমণ কৰাৰ সুবিধা খুব কম পায়, যাৰ বাবে তেওঁলোকে বাহিৰৰ লোকসকলৰ লগত মত বিনিময় কৰাৰ সুবিধা নাপায়, তেওঁলোকৰ লগত নিজৰ ভাৱ প্ৰকাশৰ সুবিধা নাপায়, যাৰ ফলত আমি সদায় য'ত বসবাস কৰি আছোঁ সেই ঠাইৰ সেই অন্ধবিশ্বাস আৰু কুসংস্কাৰকে সংস্কাৰ বুলি সাৱটি ধৰি জীয়াই আছোঁ। আৰু যাৰ বাবেই আমি আজিৰ বৰ্তমান সময়তো আমি শিক্ষাৰ পোহৰ পোৱা নাই, আচল জ্ঞানৰ পোহৰ পোৱা নাই, আৰু আমিও সেই অন্ধকাৰতে অতীজৰ পৰা বসবাস কৰি আহিছোঁ। চ' ডিয়াৰ ষ্টুডেণ্টছ, এইকেইটাই হ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰধান কাৰণ। আমি 4টালৈকে পালোঁ, বাকীখিনি এতিয়াও আৰু বহুকেইটা কাৰণ বাকী আছে, আমি সেইখিনি নেক্সট ক্লাছত আলোচনা কৰিম। চ' ডিয়াৰ ষ্টুডেণ্টছ, আজিলৈ আমি ক্লাছটো ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত পুনৰ লগ পাম। আজিলৈ থেংক ইউ।